হাই এভৰিৱান, মই বৰ্ণালী। কেতিয়াবা জীৱনৰ কিছুমান আৰম্ভণি নিজে নিজেই ধুনীয়া হৈ উঠে। বৰষুণ, পাহাৰ আৰু বন্ধুত্বৰ সৰু সৰু মুহূৰ্তৰে ভৰা এটা যাত্ৰা। আজিৰ কাহিনী ঠিক তেনেকুৱাই। আজিৰ প্লেনটো একদম চিম্পল আছিল। দুটা ধুনীয়া ভিউ পইণ্টত যোৱা আৰু কিছুমান মনত থাকি যোৱা প্ৰি ৱেডিং মুহূৰ্ত ধৰা। কিন্তু পাহাৰে সদায় নিজৰ এক সৰু ছাৰপ্ৰাইজ ৰাখে। প্ৰথম গন্তব্য মিৰিক লেক। অশ পাইন গছৰে আগুৰা এই ঠাইটো একেবাৰে সপোনৰ দৰে লাগে। কুঁৱলী, শান্ত পানী আৰু এই মৃদু বৰষুণ সকলোৱে মুহূৰ্তটো আৰু বেছি সুন্দৰ কৰি তুলিলে। ইয়াতে আৰম্ভ হ'ল আমালোকৰ প্ৰি ৱেডিং ভাইব। সহজ, প্ৰাকৃতিক আৰু অনুভূতিপূৰ্ণ। আৰু যেতিয়া সকলো একেবাৰে নিখুঁত লাগিছিল, তেতিয়া বৰষুণে আমাক যোগ দিলে। কিন্তু সঁচাকৈয়ে ই একো নষ্ট কৰা নাই, উল্টা সকলোৰে বেছি বাস্তৱ কৰি তুলিলে। আৰু দ্বিতীয়টো গন্তব্য আছিল গুহপাতাল, যাক মিনি পেহেলগাম বুলিও কোৱা হয়। বিশ্বাস কৰক, এই ঠাইটো বহুতো বেছি ধুনীয়া। কিন্তু পিছত জানিলো এই ঠাইটো হেনো নেপালৰ ভিতৰত পৰে। এটা অচিনাকি ছাৰপ্ৰাইজ। তথাপি এই সময়ত সীমাৰেখাৰ কোনো অৰ্থ নাছিল, মাত্ৰ প্ৰকৃতিৰ মনোমোহা, সুন্দৰ আৰু শান্ত এটা ৰূপ। মোৰ ব্লগ হিচাপে এই যাত্ৰা এটা সাধাৰণ স্ৰোততকৈ বেছি আছিল। ই আছিল বন্ধুত্ব, অচিনাকি অভিজ্ঞতা আৰু কিছুমান মুহূৰ্ত, যিবোৰ আমি লিখা নাছিলো কিন্তু সদায় মনত থাকিব। এইখিনিয়ে আছিল মোৰ আজি সৰু ব্লগ। ভাল লাগিলে লাইক এটা কৰি দিব। এইটো কেৱল আৰম্ভণি, আগলৈ আৰু বহুতো গল্প আহি আছে। থেংক ইউ ফৰ ৱাচিং এণ্ড বাই বাই।